My dear students, welcome to your favorite channel English Learning Assam. Today I start a new topic on English textbook Hornbill of class 11. আজি মই তোমালোকৰ আগত HS first year Hornbill textbook থকা English poem A photograph which is written by Shirley Tolson সেই বিষয়ে বুজাই দিবলৈ যত্ন কৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে আজিৰ এই অতি দৰকাৰী ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে मोर चैनलत नतुनকৈ সংযোগ হৈছে আৰু मोर चैनलটো সাবস্ক্রাইব কৰা নাই তোমালোকে चैनलটো সাবস্ক্রাইব কৰিবা আৰু অনাগত দিনত মই আপলোড কৰা নতুন ভিডিওৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা বলা এতিয়া সময় লস নকৰি আমি মূল বিষয়লৈ যাও আমি এই চ্যাপ্টাৰটো বুজাই দিয়াৰ আগতে আমি অ্যাবাউট দা পয়েট মানে কবিৰ বিষয়ে চমুকৈ অলপ জানি লও আমাৰ ইয়াতে কবিজনৰ নাম আছিল কি শিলে টলসন এতিয়া আমি শিলে টলসনৰ বিষয়ে দুই আখৰ জানিবলৈ ট্ৰাই কৰিম বলা শিলে টলসন was born at Henley at the Thames United Kingdom on 20th May 1924 শিলে টলসনে 20 মে 1924 চনত ইউনাইটেড কিংডমৰ হেনলি এট থিমছত জন্মগ্ৰহণ কৰিছিল she was educated at Birkbeck University of London কি কৈছে she was educated at Birkbeck তেওঁ Birkbeckত শিক্ষা গ্ৰহণ কৰিছিল এটো কাৰ আন্ডাৰত আছিল ইউনিভাৰ্চিটি অফ লণ্ডনৰ আন্ডাৰত আছিল Shirley Tolson has been writing books on the social history of the countryside since 1974 1974 ৰ পৰা Shirley Tolson social history উপৰত কাউন্ট্ৰিসাইডৰ সোশ্যাল হিষ্টৰীৰ উপৰত কি কৰিছিল সামাজিক ইতিহাসৰ উপৰত কি কিতাপ লিখিছিল she is a leading authority on ancient tracts and dwarf routes and is the author of the Drovers Roads of Wales and the Drovers Road of South Wales তেওঁ এই কি কেটামান কিতাপ লিখিছিল এই কিতাপখিনি কি আছিল দা ড্ৰোভাৰ্স ৰোডস অফ ওয়েলস এন্ড দা ড্ৰোভাৰ্স ৰোড অফ সাউথ ওয়েলস বুলি কেইখনমান কিতাপ লিখিছিল she was died on 15th May 2014 তাই কি কৰিছিল 15th May 2014 চনত মৃত্যুবৰণ কৰিছিল এইখিনে আছিল তোমালোকৰ অ্যাবাউট দা পয়েট আমাৰ পয়েট শিরলি টলসনৰ বিষয়ে চমু ডিসকাশন এতিয়া আমি মেইন পয়েম লৈ আহো মেইন কবিতাটি লৈ আহো এই ফটোগ্ৰাফৰ প্ৰথম স্ট্যান্জাটো পঢ়িবলৈ যত্ন কৰিম The cardboard shows me how it was when the two girl cousins went peddling. The cardboard অর্থ হল কি এই ফটো বন্ধাবলৈ ব্যৱহাৰ যিবিলাক ডাট কাগজ সেইবিলাকক কি বুলি কয় ডাট কাগজ মানে কাৰ্ডবোৰ্ড বুলি কয় কাৰ্ডবোৰ্ডে shows মানে দেখুৱাইছিল মি মানে মোক how it was এইটো কেনেকুৱা ধৰণৰ আছিল when the two girl cousins went peddling যেতিয়া খুৰাকৰ ছোৱালী দুজনে কি কৰিছিল সাগৰৰ তৰং পানীত খোজকাঢ়ি গৈ আছিল হেটো কেনেকুৱা ধৰণৰ আছিল
সেই কথাখিনি কাৰ্ডবোৰ্ডে মোক দেখাইছিল ইচ অফ হোল্ডিং অন অফ মাই মাদাৰ্স হেণ্ড ইচ মানে প্ৰত্যেকজনে ইচ অন মানে প্ৰত্যেকজনে হোল্ডিং মানে ধৰিছিল অন অফ মাই মাদাৰ্স হেণ্ডছ মোৰ মাকৰ এখন হাত প্ৰত্যেকজনে মোৰ মাকৰ এখন হাত ধৰিছিল and she the big girl some 12 years or so আৰু হে তাই আছিল কি হে তাই ডাঙৰ ছোৱালীজনী কি 12 বছৰীয়া বা তেনেকুৱা ধৰণৰ বয়সৰ আছিল ডাঙৰ ছোৱালী বুলি ইয়াত কি কৈছে দা বিগ গাৰ্ল বুলি ইয়াতে আমাক কি বুলি কোৱা হৈছে কবিৰ মাকক কৈছে এই যে তিনিজনে সাগৰৰ তৰাং পানীত খোজকাঢ়ি ফটো তুলিছিল সেই তাৰ ভিতৰত থকা ডাঙৰ ছোৱালীজন কি আছিল কবিৰ মাক আছিল সেইকাৰণে কৈছে ইয়াতে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে যে কবিৰ দা হু ৱাজ দা বিগ গাৰ্ল বুলি কাক বুলি কৈছে ওকে বুজি পাইছা all three stood still to smile through their hair all three এই তিনিজন stood মানে থিয় হৈ আছিল still মানে স্তব্ধভাৱে to smile হাঁহিছিল through their hair মানে সিহঁতৰ চুলিৰ ফাকেদি তাৰ মানে কি সাগৰৰ পানীত সাগৰৰ পাৰত বতাহত তেওঁৰ চুলিবিলাক উৰি যোৱাৰ নিচিনা হৈছিল আৰু সেই চুলি মুখৰ সন্মুখতে আহিছিল আৰু চুলিৰ ফাকেৰে সিহঁতে কি হাঁহি থকা যেন দেখা গৈছিল at the uncle with the camera আৰু সিহঁতৰ আঙ্কেল এই তেওঁৰ আঙ্কেল মানে এই খুৰা এই কবিৰ মাকৰ আঙ্কেল বা খুৰাকে ক্যামেৰা দি ফটো তুলি আছিল a sweet face my mother's that was before I was born a sweet এটা ধুনিয়া মুখমণ্ডল এটা সুন্দৰ মুখমণ্ডল কি আছিল my mother মোৰ মাকৰ এটা ধুনিয়া মুখমণ্ডল আছিল that was before I was born সেইখিনি আছিল মই জন্ম হোৱাৰ আগত তাৰ মানে এটো জন্ম হোৱাৰ আগতে যেতিয়া এই ফটোটো আছিল তেতিয়া তেওঁৰ মাকৰ বয়স আছিল কিমান 12 বছৰ থকাৰ কাৰণে তেওঁ এই কাৰণে কি কৰিব যে তেওঁৰ এটো জন্ম হোৱাৰ আগৰ কথা কোৱা হৈছে and the sea which appears to have changed less আৰু সেই সি সাগৰখনৰ কি কৰে চেঞ্জ হৈ যায় কি কৰে চেঞ্জ হৈ যায় সাগৰৰ প্ৰকৃতি দৰে মানৱ জীৱনৰ স্থায়ী নহয় গতিকে হেতু সাগৰৰ এই এবাৰ হেৰি আহে পানীখিনি দি হেতৰ ভৰিখিনি ধুই যায় আকৌ কি হয় ঘুৰি যায় কিন্তু সাগৰৰ সেই পৰিৱৰ্তনটো হৈয়ে থাকে কিন্তু মানুহৰ জীৱনৰ পৰিৱৰ্তনটো কিন্তু স্থায়ী নহয় ওয়াস্ট দেয়াৰ ট্ৰেভেলি ট্ৰানজিট ফিট মানে ওয়াস্ট মানে ধুই লৈছিল দেয়াৰ মানে সিহঁতৰ ট্ৰেভেলি ট্ৰানজিট ফিট মানে মানুহৰ ভৰিবোৰক স্পৰ্শ কৰি সাগৰৰ ঢৌ বৰে কি কৈছিল ঢৌৰ বিপৰীতে মানুহৰ ভৰিবোৰ পৰিৱৰ্তনশীল আৰু সময়তে এইবোৰ নাইকিয়া হৈ যায় এইবোৰ মৰণশীল তাৰ মানে সিহঁতৰ ভৰিখিনি সাগৰৰ ধুই লৈ গৈছিল বুজি পালানে গতিকে প্ৰথম ষ্টাঞ্জাত কবি আমাক বুজাব খুজিছে যে কবিৰ ওচৰত থকা কাৰ্ডবোৰ্ডে তেওঁৰ মাকৰ কি বুজাইছে তেওঁৰ দুজন খুৰাকৰ ছোৱালীৰ হৈতে সাগৰৰ তৰাং পানীত খোজ কৰি ফটো তোলাৰ দিশো ইয়াতে বুজাইছে আৰু তাৰ মাজৰ পৰা এজনে আমাৰ কবিৰ মাকৰ প্ৰত্যেকজনে দুখন হাত ধৰিছিল এখন হাত আৰু এই ডাঙৰ ছোৱালীজনে তাৰ মাক আছিল আৰু তেওঁৰ খুৰাকে কি কৰিছিল এই ফটোখিনি তুলিছিল সেইকাৰণে মানুহৰ এইখিনি ঘটনা আছিল তেওঁৰ মাকৰ তেওঁৰ কবিৰ জন্মৰ আগৰ হোৱাৰ ঘটনা ওকে now come to second stanza কি আছে some 20-30 years later she had laughed at the snapshot মানে কি যে some 20-30 years later মানে 20-30 বছৰৰ পিছৰ ঘটনা she had laughed at the snapshot কি সেই ছবিখনত কিন্তু সেই 20-30 বছৰ পিছতো ছবিখনত তেওঁ কি কৰি আছিল হাঁহি থকা দেখা গৈছিল see Betty and Dolly she had say and look how they dressed us for the beach আৰু কৈছে see দেখা কাক দেখা বেটি and Dolly বেটি আৰু ডলি কি আছিল কবিৰ মাকৰ এই খুৰাকৰ ছোৱালী দুজনীৰ নাম আছিল এজনীৰ নাম আছিল কি বেটি আৰু এজনীৰ নাম আছিল ডলি কৈছে সোৱা she had say তাই কৈছিল যে look how they dressed us for the beach সাগৰৰ বিচ মানে হে সাগৰৰ পাৰত এই ছোৱালী দুজনে কেনেকুৱা হাজি গাজি ড্ৰেছ কৰিছে মানে কি জানাই আমি সাগৰৰ পাৰৰ
অলপ হাজি কাজি বিচত ড্ৰেছ কৰি অলপ ফূৰ্তি তামাচা কৰি থাকে গতিকে এটোই কৈছে যে সোৱা সাগৰৰ পাৰত কেনেকৈ ডলি আৰু বিটিয়ে কেনেকুৱা ধৰণৰ হাজি কাজি ড্ৰেছ কৰি আছিল The sea holiday was her first mine is her laughter এই the sea holiday মানে সাগৰীয় বন্ধৰ দিন এখিনি কি হৈছে পাস্ট হৈ গৈছে অতীত হৈ গৈছে হ্যাঁ sea holiday was her first mine in her laughter মানে বুলি কলে কবিৰ বাবে তেওঁৰ মাকৰ হাঁহি অতীতৰ এটা অংশ হৈ পৰিছে মাইন হার লাফটার মানে কি কবির এই যে মাকে যে হাইছিল সেই হাইটো এতিয়া অতীত হৈ গৈছে বোথ ওরি উইথ দ্য লেবার ইজ অফ লস বোথ রি মানে তোমার হুকান বোথ দুজনে হুকান উইথ দ্য লেবার ইজ অফ ইচ অফ লস তার মানে কি কইছে যে উইথ দ্য লেবার মানে বহু কষ্টৰে হেৰোৱাৰ বেদনা গ্ৰহণ কৰা মুহূৰ্ত তাৰ মানে এই যে হাঁহি কবিৰ মাকৰ সেই হাঁহি মুখ এই গোটেইখিনি কি কৰে হুকান মানে সেইখিনি পাহৰি যোৱাৰ নিচিনা হৈ গৈছে কাৰণ কি এতিয়াতো কবিৰ মাক নাই কবিৰ মাক নথকা এইখিনি দুখ কষ্ট মানে কষ্টৰে হেৰাবৰ বেদনাবোৰ গ্ৰহণ কৰিব লগা হৈছে নাও কাম টু থাৰ্ড stanza কি আছে now she's been মানে she has been হবো now she's been did nearly as many years as that girl lived মানে এতিয়া তাইৰ মৃত্যু হৰ বহুত বছৰ হৈ গৈছে as that girl lived সেই ছোৱালীজন যে জীয়াই আছিল মানে তেওঁৰ মাকে যে জীয়াই আছিল জীয়াই থকাৰ পৰা এতিয়া মৃত্যু হোৱাৰ বহুত বছৰ হৈ গল and of this circumstance there is nothing to say all and this circumstance মানে কবির জীবনের এই রিক্ততা খালি রিক্ততা মানে খালি মানে তোর মাক নহৰ সেই রিক্ততা তো কি কৰিছিল and of this circumstance there is nothing to say এতে আৰু at all মুঠে এতে কবলগীয়া একো নাই কাৰণ কবিৰ মাকে অলৰেডি ঢুকাইছে ঢুকোৱাৰ পিছত কবি এতে অকলশৰীয়া হৈ গল সেই অকলশৰীয়া বা ৰিক্ততাটো এতে কবলগীয়া একো নাই ইটস সাইলেন্সেস তার মানে কি এইটো হেৰোৱাৰ বেদনা তীব্ৰতাই তেওঁৰ অনুভৱক নিস্তেজ কৰি চলিছে কাৰণ কি এইটোৱে কি তেওঁৰ অন্তৰটো সাইলেন্স একেবাৰে নিস্তেজ বা নিস্তব্ধ কৰি তুলি পেলাইছে গতিকে এই কবিতা ভাষীৰ দ্বাৰা ইয়াতে কবিয়ে কি বুজাব খুজিছে যে কবিয়ে কবিৰ মাকৰ ফটো এখন চাইছে সেই ফটো এখন চাই তেওঁৰ মাকৰ কথা মনত পৰিছে সেই ফটোখন আছিল কি তেওঁৰ 12 বছৰীয়া বয়স যেতিয়া আছিল 12 বছৰ তেতিয়া সেই ফটোখন আছিল সেই ফটোখন চাই কবি তেওঁৰ মাকৰ কথা মনত পৰিছে আৰু ফটোখনত থকা তেওঁৰ মাকৰ খুৰাকৰ ছোৱালী দুজনৰ কথাটো কবিয়ে ইয়াতে বৰ্ণনা কৰিছে ইয়াৰ দ্বাৰা কবিয়ে তেওঁৰ মাকৰ সেই শৈশৱ কালৰ সেই সাগৰৰ পৰত ভ্ৰমণ কৰি থকা হলিডে ভ্ৰমণ কৰি থকা দৃশ্যটো ইয়াতে বুজাব খুজিছে গতিকে এই কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে কবিৰ মাকৰ প্ৰতি থকা সেই ভাল পোৱা ভাৱ আৰু কবিৰ মাক নহৰ কাৰণে কবিৰ মনটো কেনেকুৱা হৈছে সেই ৰিক্ততাটো কেনেকুৱাকৈ অনুভৱ হৈছে সেইখিনি বুজাবলৈ কবি ইয়াত ধুনীয়াকৈ চেষ্টা কৰিছে গতিকে তোমালোকে ভিডিঅ'খিনি চাই গোটেই টপিকটো ধুনীয়াকৈ বুজিবলৈ আগতে চেষ্টা কৰিবা আৰু তাৰ পিছত এইখিনি যেতিয়া তোমাৰ নিজৰ মাতৃভাষাত বা আমাৰ অসমীয়াত যেতিয়া আমি অৰ্থখিনি বুজি পাম তেতিয়া ইয়াৰ পৰা যিখিনি কোৱেশ্চন আহিব সেইখিনি আমি ইজিলি আনসাৰ কৰিবলৈ সক্ষম হ'ম গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ আগত কিছুমান স্টাঞ্জা পৰীক্ষাত অহা 8 নম্বৰৰ যিখিনি স্টাঞ্জা থাকে তোমালোকে নিশ্চয় ইয়াৰ পৰা এটা 8 নম্বৰ কোৱেশ্চন পাবাই সেইখিনি মই ধুনীয়াকৈ তোমালোকৰ আগত আলোচনা কৰিবলৈ ট্ৰাই কৰিম হওদো শেষত তোমালোকক ধন্যবাদ জনাই ইয়াতে সামৰণি মাৰিলো থ্যাংক ইউ